নমস্কাৰ স্বাগতম জনাইছো বিটিসি নিৰ্বাচনৰ দিন সমুচাপি অহাৰ লগে লগে বিটিআৰত ধাৰাবাহিক নিৰ্বাচনী হিংসা কোকৰাঝাৰৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিত বিপিএফ আৰু ইউপিপিএলৰ মাজত ভয়ংকৰ সংঘাত বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ দুটাকৈ স্থানত মঙলবাৰৰ নিশা পৃথক পৃথক হিংসাত্মক ঘটনা প্ৰথম ঘটনাটো সংঘটিত হয় সমষ্টিটোৰ তিনটিলাত বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ তিনটিলাত ইউপিপিএলৰ দুখনকৈ বাহনত আক্ৰমণ হাতে হাতে লাঠি লৈ ভাঙি চুৰমাৰ কৰিলে ইউপিপিএলৰ বাহন নিশা প্ৰায় 10 বজাত ইউপিপিএলৰ দুখনকৈ বাহনত আক্ৰমণ কৰিলে ইউপিপিএলৰ কৰ্মী সমৰ্থকক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে আৰু বিপিএফৰ সমৰ্থকৰ বিৰুদ্ধে আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তক চিনাক্ত কৰি তদন্তৰ জৰিয়তে শাস্তি প্ৰদানৰ দাবী উঠিছে ঘটনাস্থলীত উপস্থিত থকা ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসমতাৰীৰ লগতে স্থানীয় ৰাইজ আনহাতে একে নিশাই প্ৰায় 1:30 বজাত বাওখুংগ্ৰী পৰিষদীয় সমষ্টিটোৰো নায়কগাঁৱত লণ্ডভণ্ড কৰিলে বিপিএফৰ যুৱ কাৰ্যালয় আৰু ইউপিপিএলৰ কৰ্মী সমৰ্থকৰ বিৰুদ্ধে বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে দুখন স্কৰপিঅ আৰু এখন বলেৰো বাহনতো ক্ষয়ক্ষতি কৰে ক্ষতি সাধন কৰিছে বাহন দুখনত দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে বিপিএফৰ 3জন কৰ্মী নিশা 2 শতাধিক ইউপিপিএল সমৰ্থকে কেইবাখনো বাহনেৰে আহি লাঠি লোহাৰ ৰডেৰে নায়কগাঁৱত যুৱ বিপিএফৰ কাৰ্যালয়টোত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ কোকৰাঝাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ ৰঞ্জিত কুমাৰ বসুমতাৰী আৰু বিপিএফৰ ধনেশ্বৰ গয়াৰীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে নহয় ভয় মাত্ৰ হোৱা নাই এখেতে যে একেবাৰে শেষ পলিটিকেলি বিপিএফটো জিৰ' মাৰ্ডাৰ নেচাৰেলি মাৰ্ডাৰ হৈ গৈছে ডেথ হৈ গৈছে এই কথাটো স্পষ্ট যাৰ ফলত সিহঁতে সংঘাত ভুগি পেলাই আজি ইউপিপিএলৰ ছাপৰ্টাৰক একশ্যন লৈ পেলাই গাড়ী ভঙাই পেলাই আক্ৰমণ কৰি পেলাই মাৰপিট কৰি পেলাই এই অঞ্চলৰ মুছলমানসকলক তেওঁলোকৰ দাদাগিৰিটো প্ৰমাণ কৰি দেখুৱাব বিচাৰিছে কিন্তু এই তিনটিলা অঞ্চলৰ মুছলমানসকলে আজি শান্তি বিচাৰিছে কিয়নো মুছলমানসকলে সদায় শান্তিৰ পিছে পিছে ঘূৰি থাকে যাৰ ফলত দনেশ্বৰৰ নিচিনা 22 বছৰীয়া যি দাদাগিৰি সেই দাদাগিৰিটো আৰু সহ্য কৰিব নোৱাৰি পেলাই আজি ইউপিপিএল দলক ছাপোৰ্ট কৰিবলৈ আছে প্ৰমোদ গৌৰক ছাপোৰ্ট কৰিবলৈ আছে যোৱাকালি ৰাতি যিটো ঘটনা কৰিলে বিপিএফৰ গুণ্ডা বাহিনীবিলাকে আমাৰ 11 নং বাওখুংগ্ৰী সমষ্টিত আমাৰ ইউপিপিএল দলৰ যিটো প্ৰাৰ্থী আমাৰ ৰঞ্জিত বসমতাৰী ছাৰ তেখেতৰ যিটো মানে ৰুল এণ্ড পলিচি ইউপিপিএল দলৰ নীতি আদৰ্শ তেওঁলোক আমাৰ যিটো শান্তিপূৰ্ণভাৱে কেম্পিং চলি আছে আমাৰ দলত সবাই ভাল পায় স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ লগত সব মানে পাৰ্টিচিপেট কৰিছে আমাৰ লগত কোনো ডিভাইড নাই আমি সকলো ওয়াৰ্কাৰবিলাক সমান ইকুৱেলভাৱে কাম কৰোঁ সকলোৱে ভাল পায় আমাক কিন্তু ইয়াৰ বিপিএফৰ যিখিনি লিডাৰ আছে তেওঁলোকৰ লগত এতিয়া কোনো মানুহ নাই তেওঁলোকৰ সংগত কোনো নিদিয়ে তেওঁলোকে আমাক চাই মানে শংকিত হৈছে তেওঁলোকে যে হাৰিব বিপিএফে যে হাৰিব এইটো নিশ্চিত তেওঁলোকে ঘটনাটো সজাই পৰাই কৰিছে কালি যিটো ঘটনা কৰিছে বলেৰো গাড়ী সিজাৰ কৰিলে কি কৰিলে এইটোতো নিয়মে আছে পুলিচৰ নিয়মতে একেতলে কৰি আছে এফআইআৰ দিম অলপ পিছত মানে থানাত গৈ পেলাই আমি এফআইআৰটো দিম আৰু যি ব্যক্তিসকলে আমাৰ এই কাৰ্যালয়খন ভাঙি দিছে একেসকলৰ ওপৰত চৰকাৰে বা পুলিচ বিষয়াসকলে আমলাসকলে যাতে মানে বিহিত ব্যৱস্থা লয় আৰু দোষী ব্যক্তিক যাতে কাৰায়ত্ব কৰে এইটো কাৰণে আমি দাবী জনাইছোঁ দাবী কৰিছে আপোনালোকে প্ৰথমতে এই ঘটনাটো এইটো কোনো বহুত দিনৰ আগৰ পৰা ইউপিপিএলে ঘটনাবিলাক কৰি আছে আমাৰ মানে ফ্লেগবিলাক মানে জ্বলাই দিয়া কিবা কিবি কৰা বহুত জাগাত মুখতো টাৰ্গেট কৰি আছে মোৰ ঘৰটো মানে যোৱা এমপি ইলেকশ্যনত ভাঙাই দিছে এতিয়াও টাৰ্গেট কৰি আছে ঠিক তেনেধৰণে মানে কিছুমান গুণ্ডাগিৰি কামবিলাক আজি ইউপিপিএল দলে কৰি আছে নিখিল বড়ো ছাত্ৰ সন্থা কিছুমান গুণ্ডাগিৰিসকলে কৰি আছে আজি এপছু মানে ইউপিপিএল মানে এপছু তেৰেংগাৰ যিটো ইউপিপিএলৰ মানুহ এইটো আহিয়ে মানে ডাইৰেক্ট এটেক কৰিছে মানুহটো বহুত হ'ব 200-300 মানুহ হ'ব দুইটা টাইম এইটো টেঙৰ আঘাত পাইছে আৰু যে হাতত অলপ স্ক্ৰেচ হৈছে এইটো মানে লাঠি পুৰা ৰড লৈ আহিছে পুৰা ডাঙৰ লাঠি ডাঙৰ চবটো দেখা নাই লাঠি আছে ৰড আছে কি মানে চেয়াৰ ভাঙি গৈছে আৰু 3টা গাড়ী ভাঙি গৈছে আৰু বাইক একটা আছে স্কুটি 2টা ভাঙি গৈছে মানুহ কিমান জন আঘাত হৈছে মানুহটো ইয়াতো মানে 3জনটো অলপ ডাঙৰ আঘাত হৈছে মানুহ বাকীটো অলপ হৈছে তদন্ত আৰম্ভ কৰা হৈছে কি হৈছে
ইয়াতে মানে ৰাতি কিবা ভাংচুৰ হোৱা বুলি কৈছে আমি আহিছোঁ এতিয়া গাড়ী 3খন চিজ কৰিলোঁ আৰু আপোনাৰ যিখিনি ভাংচুৰ কৰিছে সেইখিনি চিজ কৰি লৈছে এতিয়া বাকীখিনি এইটো আপোনাৰ নায়কগাঁও BPF অফিচ পাৰ্টি বুলি কৈছে কিবা কৰ্মীকো কিবা মাৰপিট কৰিছে আমি এতিয়া লৈ যাম মেডিকেল কৰাম বাকী তদন্ত আৰম্ভ হৈছে 3জনমান কৈছে বুলি কৈছে আৰু কোকৰাঝাৰৰ বাওকুংগ্ৰী পৰিষদীয় সমষ্টিৰ নায়কগাঁৱত BPFৰ কাৰ্যালয়ত UPPLৰ কৰ্মী সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ দলীয় কৰ্মীক হিংসাত্মক ঘটনাৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰিছে আৰু বাওকুংগ্ৰীৰ লগতে শ্ৰীৰামপুৰত সংঘটিত হিংসাত্মক ঘটনাকো তীব্ৰ গৰিহণা দিছে UPPLৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাৰ গাড়ীটো অফিচ আৰু গাড়ী ভাঙাই দিছে বুলি আমি গম পাওঁ আৰু সেইফালে চিৰাং দুৱাৰত আমাৰ BPFৰ কৰ্মীক UPPLৰ কেইজনমান ল'ৰা আহি পেলাই মাৰিছে সেইটো আমি গম পাওঁ মুঠতে আমি আপিল কৰিছোঁ যে প্ৰশাসনে ঠিকমতে দায়িত্ব লৈ পেলাই কাম কৰক কাম কৰাটো আমি বিচাৰোঁ যাতে একো ভাইলেন্স নহয় যোৱাকালি যি হৈ গ'ল মুঠতে ছেকেণ্ড টাইম আৰু যাতে এনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে মই প্ৰশাসনক মই আপিল কৰিছোঁ আৰু যিসকলে এই কামত লিপ্ত হৈ আছে এনেতো আইডেণ্টিফাই হৈছে ইহঁতক জনাইও দিছোঁ প্ৰশাসনক সেই হিচাপত দায়িত্ব লৈ পেলাই নিশ্চয় ইহঁতৰ ওপৰত একশ্যন ল'লে আমি ভাল পাওঁ BTC নিৰ্বাচনৰ প্ৰাক্ষণত ধাৰাবাহিক হিংসাত্মক ঘটনা আচলতে ভেৰগাঁও পৰিষদীয় সমষ্টিত পুনৰ নিৰ্বাচনী হিংসা মুখ্যমন্ত্ৰী ভেৰগাঁৱৰ ডিমাগুচিলৈ অহাৰ এদিন পূৰ্বে BJP আৰু UPPLৰ কৰ্মীৰ মাজত লাগি গ'ল সংঘাত মাৰপিটত আহত হৈছে BJPৰ কেইবাজনো কৰ্মী BJPৰ দুখন গাড়ী ভঙাৰ লগতে চালকৰ পৰা গাড়ীৰ চাবি কাঢ়ি নিয়াৰ অভিযোগ UPPLৰ কৰ্মীৰ বিৰুদ্ধে BJP কৰ্মীক হাতে হাতে লাঠি লৈ UPPL কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি লগতে আহত BJP কৰ্মীক ভৰ্তি কৰোৱাইছে হাস্পতালত ইপিনে ঘটনা সন্দৰ্ভত 20জন UPPL কৰ্মীৰ বিৰুদ্ধে ডিমাকুচি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে BJP কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টি BJPৰ আমাৰ কাৰ্যকৰ্তা তেওঁলোকে আমাৰ যিখিনি আমাৰ কাৰ্যকৰ্তা কৰ্মী আছে তেওঁ আমাৰ মিটিং পাৰ কৰি আমি ঘৰত যেতিয়া থবলৈ যাওঁতে মানে আমাৰ UPPLৰ কৰ্মীসকলে তেওঁলোকে আমাৰ দলৰ কৰ্মীক তেওঁলোকে আক্ৰমণ কৰে আমাৰ কৰ্মীৰ চালকৰ মোবাইল কাঢ়ি লৈ যায় তাক মাৰিছে কাণত মাৰিছে তাৰপিছত তাক মাৰিছে আমাৰ এজন পাৰ্চনেল আমাৰ লগৰ এজনক মাৰিছে তাৰজন কি পাৰ্চনেল বুলি কওঁ তাত তেওঁলোকে মাৰিছে তেওঁ এতিয়া মেডিকেলত গৈছে তেওঁলোকে আমাৰ ৰিপৰ্ট চব আছে তেওঁলোকে এইটো আমি বহুত দুৰ্ভাগ্যজনক আমি সমষ্টিবাসীয়ে বহুত দুখ অনুভৱ কৰিছোঁ আমি এই ভেৰগাঁও সমষ্টিত আমাৰ কেইদিনমান আগতে আমাৰ অধ্যক্ষ মহোদয়ৰ ফলক ভাঙিছে কোনে ভাঙিছে আমি কোৱা নোৱাৰোঁ কিন্তু সেই যে দুৰ্ঘটনাবোৰ আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ভেৰগাঁও সমষ্টিত আহিব 11 তাৰিখে তাৰ আগতে আকৌ এইটো ঘটনা আমি বহুত দুখ পাইছোঁ বহুত আমি লাজ পাইছোঁ এই সমষ্টিত হ'ব নালাগিছিলে গোসাইগাঁৱৰ শ্ৰীৰামপুৰত নিৰ্বাচনী হিংসা BPF আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত এইবাৰ সংঘাতৰ ঘটনা নিৰ্বাচনী সভাৰ বাবে পাৰি থোৱা চকী মেজ ভাঙি তাত দেখিছোঁ এই মুহূৰ্তত ভিজুৱেলসমূহত যে শাৰী শাৰীকৈ চকী ভাঙি পেলাই থোৱা আছে এই চকীবোৰ ভাঙি লণ্ডভণ্ড কৰা হৈছে দুয়োটা দলৰ সমৰ্থকে ভাঙি লণ্ডভণ্ড কৰিছে চকীবোৰ গোসাইগাঁও আৰক্ষী পিছত ঘটনাস্থলীত উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিণ্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলতাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে ইয়াত এই শ চেয়াৰবিলাক চকীবিলাক সিহঁতে ভাঙি চুৰমাৰ কৰি দিছে সিহঁতৰ হাতত ৰড খুকুৰীয়া দিও আমি দেখিবলৈ পাইছোঁ গতিকে সিহঁতে একচুৱেলি ইয়াত কংগ্ৰেছ চৰকাৰৰ যি এক নমুনা কংগ্ৰেছ চৰকাৰৰ যি এক ব্যৱহাৰ কংগ্ৰেছ চৰকাৰৰ যি এক স্বৈৰাচাৰী সেই স্বৈৰাচাৰীখিনি কিন্তু আজি ইয়াত পৰিস্ফুট হৈছে এই ঘটনাটো এটা দুষ্ট চক্ৰৰ দ্বাৰা অনুষ্ঠিত হৈছে আৰু সেই দুষ্ট চক্ৰটো হ'ল কংগ্ৰেছ দলৰ কিছু ভেৰণীয়া গুণ্ডা বাহিনী আৰু সেই ভেৰণীয়া গুণ্ডা বাহিনীবিলাকৰ মূল লিডিঙতে আছে এজন বিশিষ্ট ব্যক্তি তেখেত হ'ল
এজন MLA সোবাহান আলী সরকার আমাৰ শ্ৰীৰামপুৰ সমষ্টিত ইমান শান্তিপূৰ্ণভাৱে ইয়াতে নিৰ্বাচনী কাৰ্যসমূহ চলি আছিলে হঠাৎকে আহি দিনটো সোবাহান আলী চৰকাৰে শিমুলটাপুত আহি বাহৰ পাতি থকা বুলি আমি পিছত খবৰ পালোঁ ক'ৰবাত তেনেকে দিনটো বাহৰ পাতি থাকি চক্ৰান্ত কৰি আজি BPF দলৰ শান্তিপূৰ্ণভাৱে চলি থকা সভাত হঠাৎকে আহি অতৰ্কিতে আহি যি গণতন্ত্ৰ বিৰোধী যি উদ্ভণ্ডালি কৰিলে সেয়া আমাৰ গণতন্ত্ৰ প্ৰেমী প্ৰতিগৰাকী ৰাইজৰ কাৰণে এটা অশুভ বাৰ্তা গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ SITৰ প্ৰতিবেদন দাখিলৰ আজি হৈছে অন্তিমটো দিন SITৰ প্ৰতিবেদনৰ বাবে সন্ধিয়া 6 বজালৈ অপেক্ষা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SITয়ে দাখিল কৰা প্ৰতিবেদন চোৱাৰ পিছতহে সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনত গুৰুতৰ বিশেষ কিবা থাকিলে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ যদি প্ৰতিবেদনত বিশেষ একো নাথাকে তেন্তে গোচৰটো বন্ধ কৰি দিয়া হ'ব বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে আনহাতে আজি সন্ধিয়া 6 বজাৰ ভিতৰত যদি প্ৰতিবেদন দাখিল কৰিব নোৱাৰে তেন্তে SITক প্ৰশ্ন কৰিব মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী তথা শাসক বিৰোধী নেতাৰ লগতে সমগ্ৰ ৰাজ্যবাসী এতিয়া অপেক্ষাৰত হৈ আছে SITৰ প্ৰতিবেদনক লৈ আৰু 14 বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী গৈছিল পাকিস্তানলৈকে গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তান লিংকক লৈ এলিজাবেথক জেৰাও কৰিছে ইতিমধ্যে SITৰ তদন্তৰ প্ৰতিবেদনত লিপিবদ্ধ এলিজাবেথ কোলবৰ্ণৰ বিস্ফোৰক স্বীকাৰোক্তি বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিছে 1.5 মাহত 9জনকৈ লোকক সোধাপোছা কৰিছে SITয়ে ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা মৈত্ৰী ডেকা প্ৰণৱ গোস্বামীক লৈ গঠন কৰা হৈছিল SIT আৰু আজি মুখ্যমন্ত্ৰীৰ হাতত পৰিবহি SITৰ তদন্তৰ প্ৰতিবেদন নতুন দিল্লীত SITৰ জেৰাৰ সন্মুখীন হৈছিল গৌৰৱ পত্নী এলিজাবেথ তদন্তৰ সময়ছোৱাত তদন্তকাৰী দলটো 5 বাৰ গৈছে দিল্লী পঞ্জাৱলৈ পাকিস্তানী নাগৰিক আলী তকিৰ শেখৰ বিৰুদ্ধেও তদন্ত কৰিছে দলটোৱে আলী তকিৰ শেখৰ কেইবা কোটি টকা বিনিয়োগ আছিল এলিজাবেথ কৰ্মৰত সেই NGOটোত আৰু আজি সন্ধিয়া SITয়ে প্ৰতিবেদন জমা দিব মুখ্যমন্ত্ৰীৰ হাতত তদন্তকাৰী দলটোৱে জেৰা চলোৱা নাই এতিয়ালৈকে অৱশ্যে সাংসদ গৌৰৱ গগৈ কিন্তু প্ৰতিবেদন দাখিলৰ পূৰ্বে SITৰ সূত্ৰৰ পৰা প্ৰকাশ হৈছে এই গুৰুত্বপূৰ্ণ তথ্যখিনি আৰু ইফালে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজি নুমলীগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য SITয়ে প্ৰতিবেদন 6 বজাত দাখিল কৰাৰ পিছত লোৱা হ'ব ব্যৱস্থা প্ৰতিবেদন তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিব টিভিত আলোচনা চক্ৰ পাতি এই বিচাৰ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটোৰ সৈতে দেশৰ সাৰ্বভৌমত্বৰ কথা জড়িত হৈ আছে বিষয়টোক লৈ সিনেমা নাটক কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে কৰিছে মন্তব্য আমিতো মই জানাত 6 বজাত SITয়ে মোক সাক্ষাৎ কৰিব মোক প্ৰতিবেদনখন দিব 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলোঁ আজি 10 ছেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিম মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা চিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব টক শ্ব' পাতিব চৰকাৰ তেনেকে নচলে চৰকাৰ গাম্ভীৰ্যতাৰে চলে চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম ইয়াতে আমি ৰিপৰ্ট এটা দিলে মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ এটা টক শ্ব' হ'ল গধূলি এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই এইটো এটা খুব সিৰিয়াছ ইনকুৱাৰী দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত এটা তদন্ত আৰু দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত গতিকে ৰিপৰ্টটো দিব 6 বজাত মই পঢ়িম তাৰ পিছত যি ব্যৱস্থা ৰিপৰ্টটো পঢ়াৰ পিছতহে মই গম পাম যে এই ৰিপৰ্টটোৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে আৰু গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ SITৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে আমি উৎকণ্ঠৰে বাট চোৱা নাছিলোঁ আমি এটা বছৰটোৰ সৰ্ববৃহৎ কৌতুক হ'ব বুলি ভাবি পেলাইহে আমি একচুৱেলি বাট চাই আছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই এইটোত কেনেকৈ মুখ ঠেকেচা খাব
গতিকে আজি 10 ছেপ্টেম্বৰ আপুনি যোৱাকালিৰ পৰা দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই আকৌ অলপ নমন হৈছে গোটেই কাৰবাৰটো। গতিকে এই বিষয়টোক একচুৱেলি বেছি চৰ্চা কৰি থাকি লাভ নাই। 10 ছেপ্টেম্বৰৰ কথাটো যদি বিশেষকৈ আমি চৰ্চা কৰোঁ তেতিয়াহ'লে গৃহ বিভাগক একচুৱেলি আমি অংগুষ্ঠ দেখুওৱা হ'ব, অংগুষ্ঠ দেখুওৱা হ'ব। গতিকে আমাৰ সেই প্ৰতিষ্ঠানবিলাকৰ প্ৰতি আমাৰ বিশ্বাস আৰু আস্থা আছে। গতিকে 10 ছেপ্টেম্বৰৰ বিষয়টো আজিৰ পৰা সমাপ্ত হোৱাটো আমি আশা কৰোঁ, যাতে ভাৰত চৰকাৰৰ গৃহ বিভাগক হিমন্ত বিশ্ব শৰ্মাই অংগুষ্ঠ দেখুৱাব পাৰে, ভেঙুচালি কৰিব পাৰে, তেওঁলোকে হতাশগ্ৰস্ত কৰিব পাৰে। কিন্তু আমাৰ সেই অনুষ্ঠানবিলাকৰ প্ৰতি বিশ্বাস আছে যে গৌৰৱ গগৈ যে অবৈধভাৱে পাকিস্তান যোৱা নাছিলে, ৰয়েও জানে, গৃহ বিভাগেও জানে। গতিকে এই বিষয়টোৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই আৰু প্ৰতিক্ৰিয়া দিয়াৰ কোনো অৱকাশো নাই। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হাতত নাই কোনো তথ্য, এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই। ৰাজনৈতিক পানী ঘোলা কৰিবলৈ এই অভিযোগ অনা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। মই জানাত 6 বজাত SIT-য়ে মোক সাক্ষাৎ কৰিব, মোক প্ৰতিবেদনখন দিব। 10 ছেপ্টেম্বৰ যেনেকে কৈছিলো, আজি 10 ছেপ্টেম্বৰ তদন্ত আজিয়ে সামৰণিও কৰিম। মই চিনেমা কৰিব। মিজোৰামৰ বিধানসভা উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছ দলে। ডাম্পা বিধানসভা সমষ্টিটোৰ উপ নিৰ্বাচনত জন ৰটলুয়াংলিয়ানাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। 2008 আৰু 2013 চনত কংগ্ৰেছৰ টিকটত বিধায়ক নিৰ্বাচিত হৈছিলে জন ৰটলুয়াংলিয়ানা। 2018ৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল অৱশ্যে তেওঁ। ইপিনে চলিত বৰ্ষৰ 21 জুলাইত মৃত্যু হৈছিল ডাম্পা বিধানসভা সমষ্টিটোৰ MNFৰ বিধায়ক লালৰিন্থ লুয়াংগা চাইলোৰ। আৰু বিধায়কগৰাকীৰ মৃত্যুৰ পিছতে খালী হৈ পৰিছিলে সমষ্টিটোৰ আসনখন। গুৱাহাটী মহানগৰীত ব্যতিক্ৰম প্ৰতিবাদ, গীতা পাঠ কৰি নাম গাই প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম চৰকাৰী অস্থায়ী স্বাস্থ্যকৰ্মীয়ে। 8 দিন ধৰি চচলত অব্যাহত আছে সদৌ অসম চৰকাৰী অস্থায়ী স্বাস্থ্যকৰ্মীৰ ধৰ্ণা কাৰ্যসূচী। অস্থায়ী স্বাস্থ্যকৰ্মীৰ দৰমহা বৃদ্ধি কৰা আৰু চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এটা ব্যতিক্ৰম প্ৰতিবাদ। সমস্যা সমাধান নকৰা পৰ্যন্ত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী চলাই যোৱাৰ তেওঁলোকে দিছে হুংকাৰ। তুমি কৃপাময় বিনে মৰাৰ নাহিয়া ৰাম ৰাম হৰি ৰাম 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 আজি যিহেতু ভাদৰ মাহৰ পবিত্ৰ মাহ চলি আছে, আমি আজি এটা কীৰ্তন পাঠ পাইছো, গীতা পাঠ পাইছো, নাম প্ৰসংগ হ'ব আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ যি দীৰ্ঘদিনীয়া সমস্যা, সেই সমস্যাক যেন তেওঁ যেন সমাধান কৰা এটা সূত্ৰ উলিয়াই যেন, সেইবাবে তেওঁৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো। আৰু আমি আশাবাদী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে সমস্যা সমাধান কৰিব। আৰু যদিহে এই পবিত্ৰ মজিয়াবে নাম কীৰ্তনৰ মজিয়াবে আমাৰ প্ৰাৰ্থনা জনাই যে সোনকালে আমাক সমাধান কৰক, নহ'লে কিন্তু আমি ধৰ্ণা কাৰ্যসূচী অব্যাহত ভয়াৱহ হ'ব পাৰে। নুমলীগড়ত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লেটেকুজান চাহ বাগিচাৰ খেলপথাৰত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰে। পোনে পোনে মুখ্যমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰিলে প্ৰধানমন্ত্ৰীয়ে 14 ছেপ্টেম্বৰত উদ্বোধন কৰিবলগীয়া জৈৱ শোধনাগাৰটো অৰ্থাৎ বায়' ৰিফাইনেৰীটো। নৱনিৰ্মিত পথৰ কাষত নিম গছ পুলি ৰোপণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। NRL টেংকাৰ ষ্টেণ্ডত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাস্থলীও পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীগৰাকীক সংগ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্ৰসাদ দাসা আৰু কেইবাগৰাকীও আন বিধায়কে 14 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড় শোধনাগাৰলৈ আহিব আৰু তেখেতে নুমলীগড়ত ইতিমধ্যে সম্পূৰ্ণ হোৱা বায়' ইথানেল ৰিফাইনেৰী, যিটো দেশৰ ভিতৰতে সৰ্বপ্ৰথম হ'ব, সেই ৰিফাইনেৰীটো শুভ উদ্বোধন কৰিব। বাঁহ এক বনজাত সামগ্ৰী আছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিছু বছৰ আগতে বাঁহক বনজাত সম্পদ নহয় বুলি ঘোষণা কৰাৰ লগে লগে বাঁহক ব্যৱসায়িকভাৱে
এক্সপ্ল'ৰ কৰাৰ কাম আৰম্ভ হয়। নুমলীগড় ৰিফাইনেৰীয়ে বাঁহক ইথানেললৈ ৰূপান্তৰ কৰিছে আৰু অন্যান্য কেইবাটাও বাই প্ৰডাক্ট ইয়াৰ পৰা নিৰ্মাণ কৰিছে। 5,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই প্ৰকল্পটোৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰকমলেৰে 14 তাৰিখে সম্পন্ন হ'ব। বায়' ইথানেল ৰিফাইনেৰীৰ শুভ উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়ৰ এই টেংকাৰ শ্বেডত চৰকাৰে আয়োজন কৰা এখন ৰাজহুৱা সভাত তেখেতে ভাষণ দিব আৰু এই সভাতে পলিপ্ৰপেলিন নামৰ যিটো এক প্ৰকাৰ ক'ব গ'লে বহুতবিলাক বাই প্ৰডাক্ট নুমলীগড়ে নিৰ্মাণ কৰিব। এই পলিপ্ৰপেলিন প্ৰকল্পটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে সম্পন্ন হ'ব। এই প্ৰকল্পটোত 7,000 কোটি টকা নুমলীগড় ৰিফাইনেৰী আৰু ভাৰত চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটো আমি এডভান্টেজ আছাম 3.0ৰ সময়ত বুজাবুজিৰ চুক্তি কৰিছিলোঁ আৰু খুব সোনকালে মাত্ৰ 5-6 মাহৰ ভিতৰতে নুমলীগড় ৰিফাইনেৰীয়ে তাৰ কাম আৰম্ভ কৰিবৰ বাবেও সাজু হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনে অসমৰ অৰ্থনীতিলৈ এটা নতুন উৎসাহ আনিব। বিশেষকৈ সমগ্ৰ ৰাজ্যৰ বাঁহ খেতিয়কসকলৰ বাবে ই এক আনন্দৰ দিন হ'ব। তাৰ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত 13 তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি সভাত ভাগ ল'ব আৰু ৰাতিপুৱা মঙলদৈতো তেখেতে মঙলদৈ মেডিকেল কলেজ, গুৱাহাটী ৰিং ৰোড, নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব। সৰ্বমুঠ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক 18,000 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস বা উদ্বোধনৰ জৰিয়তে উপহাৰ দিব। ভাৰতৰ প্ৰতি কিছু নৰম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ স্থিতি। ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত প্ৰতিশুল্কৰ প্ৰতি বিৰুদ্ধে এক প্ৰকাৰৰ বুঢ়া আঙুলি দেখুৱাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু এতিয়া ভাৰতক লৈ ক্ৰমাৎ নৰম স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ডোনাল্ড ট্ৰাম্প। স্থিতি সলনি হৈছে ডোনাল্ড ট্ৰাম্পৰ আৰু মঙলবাৰে পুনৰ ভাৰতক উদ্দেশ্যি এক মন্তব্য কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰত আৰু আমেৰিকাৰ মাজত থকা বাণিজ্যিক বাধা আঁতৰাবৰ বাবে দুয়োখন দেশে আলোচনা কৰি আছে। অহা কিছুদিনৰ ভিতৰত মোৰ ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপত মিলিত হ'বলৈ মই উৎসুক হৈ আছো বুলি লিখিছে ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে। মোৰ সম্পূৰ্ণ বিশ্বাস যে দুয়োখন মহান দেশৰ মাজত শীঘ্ৰে এক সফল আৰু ইতিবাচক ফলাফল লাভ কৰা যাব। এই মন্তব্য ডোনাল্ড ট্ৰাম্পৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়েও। ভাৰত আৰু আমেৰিকা বহুত ভাল বন্ধু। আমাৰ বাণিজ্যিক আলোচনাই ভাৰতৰ আৰু আমেৰিকাৰ সহযোগিতাৰ বিভিন্ন সম্ভাৱনাৰ দুৱাৰ খোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি তেওঁ কৈছে। আলোচনা সফল কৰিবৰ বাবে দুয়োপক্ষই আন্তৰিকতাৰে কাম কৰি আছে বুলি ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু ট্ৰাম্পৰ সৈতেও কথা পাতিবৰ বাবে অপেক্ষাত আছে বুলি জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।